So, good morning to all, and welcome to today's session of ethics class. So, কালি মই এইটো কুৱেশ্যন এটা দিছিলোঁ মোৰ কিয় লাগি আছে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আহিব পাৰে কাৰণ কনফ্লিক্ট অফ ইণ্টাৰেষ্টটো যে এথিকেল ইছ্যু এটা হয় বহুতৰ কাৰণে এনেকুৱা লাগে যে কনফ্লিক্ট অফ ইণ্টাৰেষ্টটো তেতিয়াহে হয় যেতিয়া আমি এটা নিগেটিভ চইচ এক্সাৰচাইজ কৰোঁ, যেতিয়া আমি এটা নিগেটিভ ইমোশ্যন বা নিগেটিভ ভেলু এটা মানে প্ৰপগেট কৰোঁ, নহ'লেতো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট হ'ব নালাগে। কিন্তু এগেইন হোৱাট ইজ দ্য বেচিক প্ৰিন্সিপল বিহাইণ্ড ইট? এতিয়া সাপোজ সে ফৰ এক্সাম্পল আপুনি পৰীক্ষা দি আছে আৰু আপোনাৰ দেউতা বোলে APSC চেয়াৰমেন, হাইপথেটিকেলি কৈছো কথাটো। চ' এনেকুৱা হ'ব পাৰে যে 100% আপোনাৰ দেউতা এজন অনেষ্ট মানুহ আৰু কোনো ফালৰ পৰা আপোনাৰ ইম্পেক্ট নকৰিব পাৰে, বাট ষ্টিল এটা প্ৰটকলে আছে যে কোনোবা যদি বৰ্ডত থাকে তেওঁৰ কোনো ৰিলেটিভ বা হেৰিয়ে পৰীক্ষা দিব নোৱাৰে। আই হোপ ইউ নো দিছ থিং না? চাকৰি কৰা মানুহৰ কোনেও দিব নোৱাৰে, ইনফেক্ট সেইটো পিছৰ কথা বাৰু, সেইটো এইবিলাক ভাইলেট হৈছে আগতে। কিন্তু that is the reality, and what is the principle in which is behind that that rule? The principle is conflict of interest. Conflict of interest বিভিন্ন সময়ত নিউজত থাকে। মানে it's about মানে আমাৰ basic human tendency. Basic human tendency is to go for মানে যেটো আমাৰ সেলফ ইন্টারেস্ট ড্রিভেন আমাৰ হেৰি ন সাইকোলজিটো, যে আমি কামটো তেতিয়াহে কৰিম যেতিয়া ইট গিভস আস ম্যাক্সিমাম ইউটিলিটি। সো কোবাত যদি আমাৰ ইন্টারেস্ট ইনভলভ হৈ আছে তেতিয়া আমি ফেয়াৰ হোৱাটো অকমান অসম্ভৱ হয়। Actually, conflict of interest is a classic case of deontology versus teleology. Because the best standard of decision making is deontology. আৰু হেতু মানে যেটো impartial unbiased decision making, যেটো নিষ্কাম হিচাপে যেতিয়া আমি ডিসিশন লওঁ। কিন্তু because of the society that we are living in and because we are driven by our interest, so conflict of interest is a very, very important ethical issue, especially in this day and age. আগতেতো এনেকুৱা আছিলে টিচাৰে দেউতাকে নিজৰ পুতেকক 0 দি থোৱা ৰেকৰ্ডো আছিল, কিন্তু আজিকালি যদি আপুনি নিজৰ পুতেকে যদি স্কুলতো এনেকুৱাটো থাকে ন যে দেউতাকৰ স্কুলত ল'ৰা ছোৱালী আগতে যাবলৈ বিৰাট টান পায়, এনেকুৱা যে বোলে মোৰ দেউতা এখন স্কুলতে কৰে, আপুনি দেখা পাব ল'ৰাটোৰ বিৰাট অশান্তিহে হয়। মত কৈছে নাজানো, কিন্তু আমি দেখিছিলো কিন্তু আমাৰ সময়ত। এতিয়া কিন্তু কথাটো এখন উল্টা হয়, এডভান্টেজ পায়। তোমাৰ বোলে প্ৰিন্সিপালৰ পুতেক বোলে তাতে পঢ়িছে, দেন অবভিয়াছলি there are cases of people taking advantage to the extent of qualifying exams. I know of instances where such practices মানে কিবা এটা পৰীক্ষা দিছে চাকৰিৰ, and in that য'ত পঢ়িছে বা য'ত হেৰি আছে তাতে দেউতাক প্ৰিন্সিপাল হয়, and that person has taken undue advantage. So এইবিলাক মানে ক্লাসিক কেস অফ কনফ্লিক্ট অফ ইন্টারেস্ট। এতিয়া আপোনালোকে এইটো কথা এপ্ৰিচিয়েট কৰিব লাগিব যে সোসাইটি এখনত যিমান বেছি ইউটিলিটেৰিয়ান ভেলুজ ডমিনেট কৰিব সিমানে বেছি কনফ্লিক্ট অফ ইন্টারেস্ট হোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু আইডিয়েলি যদি মানুহে মানে গুড ভেলু সিস্টেমত থাকে, সেইটো আইডিয়েল, সেইটোতো আমি এটা প্ৰেক্টিকেলি দেখা নাপাওঁ। তেনেকুৱা ক্ষেত্ৰত য'ত মানে নেকি মানুহৰ ইম্পাৰ্চিয়ালিটি হওক বা মানে যেটো মিন্স কোৱালিটি অফ একশনৰ ওপৰত গুৰুত্ব দিয়ে, সেনেকুৱা এখন সোসাইটিত কনফ্লিক্ট অফ ইন্টারেস্ট ডাজ নট বিকাম এ বিগ ইস্যু। সো একচুয়ালি কনফ্লিক্ট অফ ইন্টারেস্টৰ বেসিসটো হৈছে এইটো যে the societal orientation is utilitarian. That is why conflict of interest becomes a ethical issue.
সেইটো লিখিছেনে এইটো কথা? পল্লৱী কি দেৰি হ'ল যে শুই আছিল নেকি? মানে দেৰি হ'ল শুওঁতে ৰাতি? হয় ছাৰ, সদায় 9-10 মানে ফ্ৰেমৱৰ্কত চলি আছিলোঁ, আজি সেইমতে চলিলোঁ। না মানে আজি কি হ'ল মোৰ, আজি মই চব মানে পোৱালিটো আজি মই চাব লাগিব। তো তাক স্কুলৰ পৰা আনিব লাগিব, এতিয়া 11:45 ছুটি হ'ব। তো মই 11:15 যাব লাগিব। তো মানে বোলো নাই এইটো হেৰি নকৰোঁ আৰু এইখিনি বস্তু ফটাফট কৰিব লাগে। মই ভাবিছোঁ আজি হয়তো পিছবেলাও আমি আকৌ এবাৰ মানে দুপৰীয়া মানলৈ আকৌ এবাৰ এইখিনি কাম কৰি শেষ কৰিব লাগে ফটাফট এইখিনি, কাৰণ ইফালেও বেলেগ কাম, মই ইফালে কাৰেণ্ট এফেয়াৰ্ছৰো কাম কিছুমান আছে। কিন্তু এইটো ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে গুৰুত্ব দি পেলাই কৰিব লাগিব। ফাংফুংকে কৰিলে নহ'ব, কাৰণ এইটোত মানে বহুত ৰিৱাৰ্ডিং হয়। এইটো পাৰ্টত আমাৰ মানে 120 মাৰ্কছ যদি আহে, এনে UPSC ডিভিজনটোতো 120, 130, ইয়াত কেনেকুৱা হয় বা? ইয়াত কিমান আহে? SAT পাৰ্টটোত কিমান আহে, মানে চ' কল পাৰ্ট বিটোত কিমান আহে মাৰ্কছ? তেনেকুৱাই হয়। 1 মিনিট ছাৰ, একজেক্ট নাম্বাৰটো চাই দিছোঁ। 130 মানে হ'ব, ত' সেইটোত বহুত চিগনিফিকেণ্ট হয়। Apostrophe S. ছাৰ 130 পাৰ্ট A আৰু পাৰ্ট B এইটো ছাৰ 120. Yes, sir. ঠিকে আছে। তো এই 120 ভিতৰত আমি ভালেই স্ক'ৰ কৰিব পাৰোঁ। 6টা কুৱেশ্যন থাকেতো, আমি যদি এভাৰেজ বোলে 12কে পালেও 72 মান তাতে আহি থাকে। 12কে পালে 72 আহি গ'লে, এফালে আমাৰ থাকিলে 120। 120ত আমি যদি আৰু আনাদাৰ 60 আনি দিওঁ, তেতিয়াহ'লে ভাল স্ক'ৰ 130। যিমান ভাল এক্সাম্পল দিব ইমান ভাল হ'ব। পাৰ্ট এটোত মানে মানুহক ছেটিছফাই কৰিবলৈ দিগদাৰ, কাৰণ কম্পিটিশ্যনটো বেছি হয় পাৰ্ট এত। পাৰ্ট এত চবেই লিখে ন, চবেই জানে, এটলিষ্ট এতিয়ালৈতো এইবাৰতো চাগে গম পাইছে চাগে মানুহবিলাকে কি পঢ়িব লাগে। Conflict of interest may be actual or potential based on situations. Actually চাওক হা, কনফ্লিক্ট অফ ইণ্টাৰেষ্ট একচুৱেল পটেঞ্চিয়েল কথা নাই, কনফ্লিক্ট অফ ইণ্টাৰেষ্ট সদায় থাকিবই। কথাটো হৈছে কি যে কনফ্লিক্ট অফ ইণ্টাৰেষ্টটোৱে কিবা আনএথিকেল কণ্ডাক্ট শ্ব' কৰিছে নেকি, কিবা বিহেভিয়াৰত ৰিফ্লেক্ট কৰিছে নেকি? আজি চাপ'জ মই এটা কথা কৈছো, মই যদি আজি BCCI প্ৰেচিডেণ্ট হওঁ আৰু মোৰ ল'ৰাটো ক্ৰিকেট খেলে, তো সেইটো এটা কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। কাইলৈ মই মোৰ ল'ৰাটোৱে ডিজাৰ্ভ নকৰাকৈ যদি টিমত দি দিওঁ, সেইটো এটা আনএথিকেল কণ্ডাক্ট। ত' কনফ্লিক্ট অফ ইণ্টাৰেষ্ট একচুৱেল পটেঞ্চিয়েলৰ কথা নহয়, কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে বা নাই সেইটোৱে কথা। তাততো মানে একচুৱেল আৰু পটেঞ্চিয়েল বুলি কথা নাই ন, যেতিয়া আছে আছে। যেতিয়া আমাৰ অভিয়াছ হৈ থাকিব যে মই এটা চাইডে যদি মই ডিউটি কৰিব লাগে, সেই ডিউটিটোত ইটো চাইডৰ ডিউটিটো কম্প্ৰমাইজ হৈ যাব পাৰে, সেইটোৱে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। মেবি তাৰ পটেঞ্চিয়েলত সি খেলিব পাৰে, বাট that issue might always arise. Similarly with the MPs, they are supposed to hold the executive accountable, but if they are holding some official position, সেইটো কাৰণে MPLAD funds বা MPs holding some some charge of some মানে এইবিলাক যে থাকে যে কিবা কিবি পাব্লিক চেক্টৰ আণ্ডাৰটেকিঙৰ যে MP বিলাকক যে হেৰি কৰি দিয়ে, MP MLA ক'ৰবাত ডাইৰেক্টৰ কৰিলে, ক'ৰবাত কিবা কৰিলে, সেইটো একচুৱেলি কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। অফিচ অফ প্ৰফিটৰ ক্লজটোৱেতো আমাৰ আছে ন কনফ্লিক্ট অফ ইণ্টাৰেষ্টৰ কাৰণে। আমি এইটো কথা উল্লেখ কৰিব লাগে, আৰ্টিকল 105 অফিচ অফ প্ৰফিট, এইটো কি হয়? ইট ইজ বেচিকেলি কনফ্লিক্ট অফ ইণ্টাৰেষ্ট অনলি না ৰবি? আৰ্টিকল 105 অফিচ অফ প্ৰফিট পঢ়িছে ন?
পঢ়িছো স্যাৰ আনিব লাগিব এইবিলাক সো হেতু কৰি পেলাই আমি এটো বস্তুত এথিক্যাল ইস্যুটোত এটুত আমি হাইলাইট কৰিব লাগিব যে এটো ডিঅন্টলজি আৰু টেলিঅলজিৰ ফাইটটো মানে actual conflict of interest occurs when individual is currently engaged in example giving favor to a relative and potential actually সব বস্তু potential conflict of interest হয় but it depends on আমি ডিসিশনটো লৈছো না নাই ডিসিশনটো যদি conflict of interest কৰি পেলাই আমি বলে unbiased biased decision লৈছো then that becomes an unethical conflict এটো conflict of interest নহয় এই ডিস্টিংশনটো ভুল হৈছে মানে এটো এক্সাম্পল অফ কনফ্লিক্ট অফ ইন্টারেস্ট হ'ব পাৰে বাট এনেকুৱা কোনো কথা নাই it is an ethical issue because ethical issue কি হয় সিবিলাকত আমাৰ বিহেভিয়াৰ ইম্প্যাক্ট হয় না আমি ethical ethics to হেবুলে পঢ়িছো যে standards of right and wrong which of human behavior so human behavior may get distorted so that is why it is an ethical issue and in today's day and age যেটো আমি teleology আৰু deontology কথাটো কলো living in an utilitarian society so certain values like self interest will always get precedence so considering that we should be very careful because if there is like say if there is interest in any person's job or any person's position that can lead to some unseen gains for him then expecting that he would act in a unbiased manner will be a far cry considering the social values that we have in our society আমি একদম ন্যাচারালি লিখিব কথাবিলাক যে মই এটা যদি মই আপোনাক ক'বলৈ লওঁ যে আৰে আজি কনফ্লিক্ট অফ ইন্টারেস্ট কিয় ইমান ইম্পৰ্টেন্ট কাৰণ আমি এতিয়া একদম সেলফ ইন্টারেস্ট ড্ৰিভেন লাইফ হেৰি কৰো য'ত আমাৰ সুবিধা তাতে আমি মানে হেফালে মানে মুখ মেলো কোভিড ইজ এ ক্লাসিক এক্সাম্পল তাত আমাৰ ইউটিলিটেৰিয়ান ভ্যালু খিনিয়ে ওলাল ন আমাৰটোতো কোৱালিটি অফ একচনৰ ভ্যালুটো একো নোলাল আমি যে টোটালি এটা ইউটিলিটেৰিয়ান বেস সোসাইটি সেলফ ইন্টারেস্ট ড্ৰিভেন সোসাইটি হেতুটো ওলাইছে সো এনেকুৱা এখন সমাজৰ য'ত নেকি মানুহে চান্স পালে নিজৰ সুবিধাটোৱে ঠিক কৰাত থাকে হা মানে দে টোটালি ডিসরিগার্ড দা correlation the interdependence between their action and the overall impact that can have হেবিলাক লৈ পেলাই যেতিয়া কনসার্নে নহয় কোৱালিটি অফ একচন লৈ পেলাই কনসার্নে নহয় হয় নেকি মানুহ নহয় একদম নহয় সবেটোটো একদম যিমান পাৰে সিমান চপাবলৈ চাই ন সো এনেকুৱা এটা ক্ষেত্ৰত মানুহৰ যদি সিমান কনসেন্স নাই তেতিয়া আপুনি হেনেকুৱা এখন সোসাইটিত আপুনি কনফ্লিক্ট অফ ইন্টারেস্ট ক্ৰিয়েট কেনেকৈ কৰিব পাৰে তাত আমি একদম সেগ্ৰিগেট কৰিব লাগিব there has to be distinction কি ওকে আপুনি জাজ হয় আৰু আপোনাৰ সেই কোম্পানীটোৰ চেয়াৰ আছে আপুনি সেই কোম্পানীটোৰ কেছটো কেনেকৈ হল কৰিব কেনেকৈ হেৰি কৰিব কেছটো কেনেকৈ আপুনি চাব নোৱাৰে সব যেটো ৰেক্লুজ কৰা বুলি কয় এইটো এটা কনফ্লিক্ট অফ ইন্টারেস্ট জাজে ৰেক্লুজ কৰা শুনিছে নাই ৰেক্লুজ শব্দটো শুনিছে নাই নাই স্যাৰ ৰেক্লুজ মানে যেতিয়া জাজ এজনৰ মানে কিবা এটা ভেস্টেড ইন্টারেস্ট থাকে কিবা বেলেগ টাইপৰ হ'ব পাৰে বোলে কিবা এটা লাইক কোম্পানীৰ শ্বেয়াৰে আছে তেতিয়া জাজজনে তেতিয়া সেই বস্তুটোৰ পৰা আঁতৰি আহে কেছটোৰ পৰা মানে হেৰি কৰে মানে he takes himself out of that case so that is a conflict of interest so আপোনালোকে এইবিলাক ধুনীয়া এক্সাম্পল দিব লাগিব ৰেক্লুজৰ দিব পাৰে 105ৰ দিব পাৰে সেইবিলাক নিদিয়াকে এনসাৰটো অকমান হলো হৈ যায় ন কাৰণ আমি সেইবিলাক নলেজ ইউজ কৰি পেলাই এথিক্যালি আমি এনালাইজ কৰো কিন্তু এক্সাম্পল সেইবিলাক ইউজ কৰিব পাৰো পসিবলি এইটো কোৱেশ্চন আহিব লাগে আহিব পাৰে বুজি পালা নে পল্লৱী yes sir ৰিৰাইট কৰি লম স্যাৰ অশোকে গম পালা নাই হয় স্যাৰ আহিব পাৰে এইবিলাক মানে এতিয়াও মোৰ এনেকুৱা লাগে লিখোতে আপোনালোকৰ এটা প্ৰেছাৰ থাকে যে মই মানে ফ্লোটো মানে নেচাৰেল হোৱা নাই এতিয়াও লিখাটো
মানে এনেকুৱা লাগে যে ইউ আৰ আণ্ডাৰ প্ৰেছাৰ ৱৰ্ডছ কি লিখিম সেন্টেন্স কি লিখিম কোনটো আইডিয়া লিখিম এনেকুৱা টাইপ হয় বস্তুবিলাক এতিয়াও মানে আৰু অকমান মানে ভাবিব লগা হৈ আছে ৰিভাইজ কৰক পটাপট ৰিভাইজ কৰক বস্তুবিলাক মানে ছেকেণ্ড নেচাৰ কৰি ল'ব লাগে কুৱেশ্যনটো দেখি ভয় খাব নালাগে ভয় এতিয়াও এটা ভয় এটা আছে যেন লাগে মানে হয়নে পল্লৱী হয় স্যার দেখিলে ৰিয়েকশ্যনটো এটা একদম মানে হেৰি ৰিয়েকশ্যন আহিব লাগে একো নাই মেনেজ কৰি লওক সেনেকুৱা টাইপ মানে নিজৰ ওপৰত এইটো ফেইথ ৰাখিব লাগে যে মই ধুনীয়াকে যেতিয়া মই বস্তুটো বুজি পেলাই হেৰিত লিখিম কাৰণ মই ইমানখিনি পঢ়িছো ভালেই হ'ব মোৰ আৰু সেইটো কাৰণে বস্তুটো অকমান মই সদায় কওঁ কুৱেশ্যন এটা যেতিয়া দেখে ন প্ৰথমতে বিগ পিকচাৰটো ভাবিব একদম পাৰ্টিকুলাৰটোত সোমাই নাযাব অকণমান টেক 30 ছেকেণ্ড যিকোনো কুৱেশ্যন লিখিব হোৱাট ইজ দ্য বিগ পিকচাৰ বিগ পিকচাৰটোৱে আপোনাক কনটেক্সটো দি দিব কুৱেশ্যনটোৰ এনচাৰটো লিখা হা তাৰপিছত আমি তেতিয়া পাৰ্টিকুলাৰ তেতিয়া সেই বস্তুটোক এপ্ৰিচিয়েট কৰিব পাৰিম যে অ'কে এইটো কাৰণে এই কুৱেশ্যনটোৰ ৰিলেভেঞ্চ আছে সেইটোৱে সদায় ইন্ট্ৰডাকশ্যন সেইটোৱে হয় যিকোনো ইছ্যু যিকোনো বস্তু সদায় লুক এট দ্য বিগ পিকচাৰ আচ্ছা let us we have done 2 case studies let us look at the third one তো এটা পঢ়িছে না আপোনালোকে পঢ়ি চাইছিলো স্যার In recent times, several persons have been arrested on charges of consumption or sale of psychotropic substances, put behind bar for several months, and then released on bail. The Drugs and Narcotics Bureau has been very active and has pursued such cases to tackle the menace of. এই গোটেই হেতুত এই বস্তুটো ইমান ৰিলেভেন্ট সেন্টেন্স নহয় সব যে ইম্পৰ্টেন্ট হেতু নহয় জাস্ট যোৱাবাৰলৈকেতো আপোনালোকক ইমান দীঘল কেছ ষ্টাডি দিয়া নাছিলে ইউপিএসসিত কি কৰে মই কৈছো নহয় ইউপিএসসিত আপোনাৰ বহুত দীঘল দীঘল দিয়ে আচৰিত এইটো লাগে আপোনাৰ প্ৰিলিমছৰ আমাৰ কম্প্ৰিহেনশ্যন সি সেট পেপাৰৰ কেছ যিবিলাক আমাৰ হেৰি থাকে পেৰাগ্ৰাফ থাকে সেইবিলাক হাৰ্ডলি 70-80 ৱৰ্ডছ whereas case study to 400 words 400-450 বহুত প্ৰেছাৰ হৈ যায় ল'ৰা ছোৱালী পঢ়ি পেলাই মানে পঢ়োতে বহুত টাইম লাগি যায় ন কেতিয়াবা 5-10 মিনিট গুচি যায় কিছুমানৰ পঢ়োতে বস্তুটো বুজি পাওঁতে আৰু পৰীক্ষাত আমি কেনেকে পঢ়ো একদম যেন মানে একো থাকি নাযায় একদম ইন ৰিচেণ্ট টাইম সেভাৰেল পাৰ্চনছ এনেকে টাইপকে পঢ়ো ন পৰীক্ষাত এতিয়া যেনেকে ৰিলেক্সকে পঢ়িছো এনেকে নপঢ়ো নহয় পৰীক্ষা চ' আৰু টাইম লাগে চ' একচুৱেলি কি হয় মই এক্সপেক্ট কৰা নাই সেইটো লেভেলত ঘপককে গুচি যাব এপিএছচি কিন্তু যদি অকমান ডাঙৰ দেখে ন তাতো আপোনালোকে কিছুমান বস্তু জাষ্ট এনেই এটা আননেচেচাৰী ইনফৰমেশ্যন কিছুমানো দিয়ে যিটো একচুৱেলি কেছ ষ্টাডিটোত কোনো এক্টিভ ৰোল নাথাকিব চ' সেইটো কাৰণে এই বস্তুবিলাক মানে আপোনালোকে পটককে পঢ়ি যাওঁতে অ'কে এইটো ইমান ইম্পৰ্টেণ্ট নহয় যিটো ইম্পৰ্টেণ্ট হয় আণ্ডাৰলাইন কৰিব যিটো নহয় মাৰ্ক এনেকে কাটি দিব এইটো কি কথা হ'ব ডাৰ্ক হেজ বিকাম ভেৰি এক্টিভ এণ্ড এজ পাৰ্চেছ কেছেছ টু টেকল দ্য মেনেজ obviously আচ্ছা এতিয়া কথা হ'ল কি several high profile cases including recent arrest of Bollywood mega okay এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় যে হাই প্ৰফাইল কেছ আছে there are also arrest of students and youngsters এইটো এটা ইম্পৰ্টেণ্ট কথা it has also a high conviction rate of over 80% conviction rate মানে কি বুজি পায় নে what is conviction rate দোষী পোৱাটো স্যার মানে যেতিয়া এটা কেছ এটা ৰেজিষ্টাৰ হয় মই ৰেপ কেছ এইবিলাকত কনভিকশ্যনটো বহুত কম হয় মানে ফাইনেলি ইউ আৰ প্ৰনাউন্স গিল্টি অৰ ইউ আৰ সেট ফ্ৰী অকল দোষীয়ে নহয় কনভিকশ্যন মানে কমপ্লিট হোৱা আৰু মানে ইউ হেভ চলভ দ্য কেছ চ' একচুৱেলি না কনভিকশ্যন বুলি ক'লে দোষীটোৱে হ'ব হেৰিটোত এইটো পাৰ্চপেক্টিভত আই এম চৰি চ' হাই কনভিকশ্যন ৰেট মানে ইউ আৰ এবল টু প্ৰুভ দ্য গিল্ট এণ্ড you are able to complete the trial সেইটো এটা কথা এইটো তোমাৰ ভাল কথা there are over 80 million cases people in India so ইয়াৰ এটা ৰিজাল্টেন্ট কথাটো কি যে বহুত মানুহ জেলত আছে কিন্তু several categories আছে
It is not a the crime tour, it is like this na topot jikhini ekdom mafias bilak thakibo drugor tar pisot dhorok apunar jitu mid level peddler tar pisot peddler tar pra dhorok local level jikhini thakibo tar pra ekhini dhorok drug users etu dhorok bahut dami ba bahut heavy users iat hoytu common com iat hoytu notun ke start kora etia amar law tut ki hoise etut attack korise neki nai etut নাই কৰা হয়তো ইয়াত অকমান কবাত পাইছে এনেকুৱা মানুহক আৰু এই গিটাটো এটা দুটা হাই প্ৰফাইল ধৰিছে বাকি এই মানুহখিনিকে জেলত ভৰাই থৈছে আছে না ওতে ড্ৰাগ পিৰামিডটো যেটো এতিয়া আমাৰ আপোনালোকে জানে ড্ৰাগছৰ যে দুটা মেইন হটস্পটছ আছে পৃথিৱীৰ ভিতৰত what are the two big hotspots of drugs golden triangle আৰু golden crescent country কি golden triangle Myanmar, Laos আৰু Thailand Myanmar, Laos, Thailand আৰু এফালে Afghanistan, Pakistan আৰু ইৰাণ আছিল না কি আছিল পাহৰি গৈছো থাৰ্ডখন ইৰাণ so এই দুটা হেৰিয়ত এটা আমাৰ ইন্ডিয়াৰ কাৰণে why are we so vulnerable because we are sandwiched between the golden triangle and golden crescent in fact GS যদি drugs related GS paper one নহয় page 3 থাকিব পাৰে security সদায় সাইডত মেপটো আকিব ইন্ডিয়াৰ মেপ আকিব এখিনি golden triangle to golden crescent to দিব এখিনি golden triangle to দিব তাৰছত এটো কথা দিব যে India lies sandwiched between golden triangle and golden crescent which are the two hotspots of drugs so এটা তো ধুনিয়া introduction it gives the context it highlights that why it is such a significant issue এনেকুৱা কিছুমান standard format কিছুমান follow কৰিব লাগে answer writing on এটো ক্ষেত্ৰত তাৰপৰা ধৰক আপোনাৰ য'ত স্কোপ পায় আৰু ডায়াগ্ৰামটো সাইডত আঁকিবলৈ বক্স বনাই পেলাই আঁকিব ডায়াগ্ৰামটো ৰিলেভেন্সি লয় আইআৰৰ কোৱেশ্চন বিলাকতো আমি আঁকিমেই ডায়াগ্ৰাম আইআৰৰ যিকোনো কোৱেশ্চনে হওক আমি ডায়াগ্ৰাম সদায় আঁকিম চাইনাৰ লগত হলে আমি গোটেই ইস্যুটো from this border to this border that's the rough হেৰি এটা এইকেইটা হটস্পটছ হয় এনেকৈ দেখা দিম তিনটা সেক্টৰ আছে ৰাফলি এখিনি ইণ্ডিয়াৰ এখিনি এনেকৈ আঁকি এটো এটা স্পেস টু লয় প্ৰথম কথা আৰু সেকেন্ড কথা কি হয় একদম এটো দেখায় যে আমি very objective in our assessment পল্লৱী গম পাইছে না পাইছো স্যার এটো কৰিছিলে না লাস্ট টাইম কৰিছিলো স্যার মিয়ানমাৰত যেটা কোৱেশ্চন আছে গোটেই কিটাটা আঁকিছিলো স্যার জবাৰটো মিয়ানমাৰ পাকিস্তান আৰু দুখন আহিছিলে স্যার আঁকিছিলো আইআৰ কোৱেশ্চন কিটা বাংলাদেশ আহিছিল নেকি yes sir সেইটো আহিছিল NDPS does not only penalize possession, distribution, manufacture, and sale of narcotics, but also penalizes users. It also mandates the government to take measures for identification. Okay. So, yeah, a scope to us, scope of the act. However, almost all the drug addicts are treated as same. This is the problem. By that they are the deviants of the society. And they suffer from moral crisis and hence they face social boycott in society. This is এইবিলাক sentence আপোনালোকে ইয়াৰ পৰা উঠাই ডাইৰেক্ট এনসাৰটো ইউজ কৰিব পাৰে ক'বাত drug related হেৰিয়ত conclusion হিচাপে discuss the ethical issues in this case should there be emphasis on legal enforcement or we need to adopt socio-psychological moral approach to reform people and tackle drug addiction matters discuss the pros and cons and take a stand with justification that which one would be most appropriate এটা ইয়াতে আমাক প্ৰথম কথা হৈছে আমি সাবজেক্ট ম্যাটাৰটো বুজি পাইছো যে it is about a social crisis or you can say best way it's a social crisis social as well as health crisis আমি ক'ব পাৰো so এটুত আমাক we are at a
মানে আমাৰ কমন মান হিচাপে মানে আমাক আমাৰ পজিশনতে থাকি পেলাই জাস্ট এসেস কৰিব দিছে, এনালাইজ কৰিব দিছে সিচুৱেশন। সো ইয়াতে এথিক্যাল ইস্যু কি হ'ব পাৰে? What can be the ethical issues? আমি এটোত again we will go for the stakeholder approach. মানে stakeholders খিনি আইডেন্টিফাই কৰিব লাগিব আমি এটো কেছত। তো ইয়াতে stakeholders বিলাক কি হ'ব পাৰে? ড্ৰাগ এডিক্ট সোসাইটি, ড্ৰাগ এডিক্টস বিলাক হ'ল আমি এনেকে আকৌ মানে সোসাইটি মানে হেৰিখিনি মানে যিখিনি মানে কাইণ্ড অফ ইয়াত আমাৰ এৰেষ্ট কৰা কথা কৈছে ন, এৰেষ্টেড পিপল আৰু মানে ড্ৰাগ ইউজাৰ্ছ আৰু ড্ৰাগ ইউজাৰ্ছ। তাৰপিছত ষ্টেটটো হ'বই অবভিয়াছলি। স্পেচিয়েলি আমাৰ এইটো ইয়াত দিছে ন কিবা এটা, কি নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো। তাৰপিছত আমি ক'ব পাৰো ড্ৰাগছত সদায় এটা ইণ্টাৰনেশ্যনেল এংগল থাকে, বিকজ এইটো এটা অৰ্গেনাইজড ক্ৰাইম হয়। When we look at drugs as an organized crime and it's linked with other organized crime. এতিয়াতো আমাৰ, have you heard the term narco terrorism? নাৰ্কো টেৰৰিজম শব্দটো শুনিছে না? শুনিছো স্যার। কি হয় তাৰমানে? ড্ৰাগছৰ পৰা নাৰ্কট মানে টেৰৰিজমত ফান্ডিং কৰাটো। মানে ড্ৰাগছ ইউজ কৰি পেলাই মানে সেই ফান্ডটো obviously again you are using for that money that is generated, that is you are using for that. তো এইটোত আমি দুটা এপ্ৰচ লম এইটো কেছ ষ্টাডি কৰোঁতে। এথিকেল ইছ্যুখিনিতো আইডেণ্টিফাই কৰি ল'ম, সেইটো তাৰপিছত আমি এজ এ মানে ইয়াত যেতিয়া কৈছে হোৱাট শুড বি দ্য এমফেচিছ, চ' আমাৰ ইয়াতে এটা লিগেল এংগল এটা থাকিব। আমি এনেকুৱা নহয় যে অকল মৰেল এছপেক্টটোহে বা মানে এটা মৰেল ক্ৰাইচিছ বা ছ'চিয়েল ক্ৰাইচিছ হিচাপে ডিল কৰিম, এইটো নহয়। বিকজ এই বস্তুটো আছে, আমি we have to deal with the aspect that it is a serious organized crime. So legal strength to lagiboy, amar legal weapon lagiboy. At the same time, we also need to create a socio-psychological ecosystem so that we can put a check on the supply, we can put a put a check on the demand. Actually legal bostu to supply side to tackle koribo আৰু socio-psychological আমাৰ ডিমান্ড সাইডটো টেকল কৰিব। বুঝছ না? Actually এই বস্তুটো any such crimes of such nature, say women trafficking, so women trafficking হওক
বা চাইল্ড ট্ৰাফিকিং, চাইল্ড এবিউজ বা চাইল্ড লেবাৰ, এই বস্তুবিলাকত আমি এগেইন দুইটা বস্তু থাকে। আমি এইটো পাৰ্চপেক্টিভৰ পৰা ধুনীয়াকৈ লিখিব পাৰোঁ। আমি সেইদিনাখন এইটো RTIৰ ক্ষেত্ৰত লিখিছিলো নেকি, ডিমাণ্ড চাপ্লাইৰ কথাটো ন, যে RTIৰ ডিমাণ্ড চাইড ইছ্যুজ বিলাক কি আছে, চাপ্লাই চাইড ইছ্যুজ বিলাক কি আছে, মনত আছে নে লিখিছিলো আমি? হয় স্যার। ইয়াতো আমি সেই বস্তুটো, সেই পাৰ্চপেক্টিভটো আমি মনত ৰাখিব লাগে যে ডিমাণ্ড চাইড মানে কি, আমি যদি ড্ৰাগ ইউজাৰ হয় আমাৰ কাৰণে মানে মানে এই ডিমাণ্ডটো কেনেকে চেক কৰিব পাৰি, সেইটো কাৰণেতো অকল লিগেলি আমি গ'লে নহ'ব। উই হেভ টু মানে ডমিনেণ্ট বস্তুটো লিগেল হেৰিও থাকিব, বাট ডমিনেণ্ট মানে philosophy or dominant way will be socio-psychological approach. Whereas supply ক্ষেত্ৰত আমি যেতিয়া ফৰেন সাপ্লাই বা বাহিৰৰ পৰা যেটো অৰ্গানাইজড ওয়েত আহি আছে, হেতুটো আমি socio-psychological cannot be the dominant, তাতো আমি লিগেল একশনে ল'ব লাগিব। সো সদায় সেই বস্তুটো ডিস্টিংকশন কৰাটো ইম্পৰ্টেন্ট হয়। টেৰৰিজমৰ ক্ষেত্ৰতো টেৰৰিজমৰ যেটো ডিমান্ড, হেতু আমি এটা how can we ensure that no more people get inducted in Alpha or other heading? We have to look into the socio-economic psychological needs of the people. আমি socio-psychological situations বিলাক ঠিক কৰিব লাগিব যাতে ডিমান্ডটো নাথাকে। আৰু সাপ্লাই সাইডত যিখিনি আছে সেইখিনি কাৰণেতো we need the dominant method will be the legal approach, মানে ওয়েপনে হোক বা এইবিলাকে হোক। That's all. So hetu kotha. So etia now let us go into how to solve this case study. So yate ami ethical issues, okay, stakeholders kini identify korisu, ki investigating agency, state ba government, national international institutions, obviously the foreign যেটো angle আছে, the drug users বা arrested people as well as those who are users. Actually arrested person বুলি কলে ভুল হ'ব, গোটে drug users বুলি কলে they will be one. Then your kind of বিভিন্ন civil society organizations, like those organizations working for drug rehabilitation and doctors, psychologists, এইবিলাক আহিব। Obviously our society in general, how we perceive it as a problem, so that is obviously a stakeholder. What are the facts of this case? The drug cases bahut hoise, arrest hoise, there is a law, there is a legal law that defines the scope of the crime, as well as the various ways in which it is supposed to be tackled. Then yate eta international as well as international dimension ase, aru both it needs a harsh approach, মানে এটো এটা ব্যালেন্স টু বা মানে কোনটো কি লাগে হেতু এটা কথা। আমি সদায় মানে হাৰ্শ এপ্ৰোচতে এতিয়া এটা মানে পক্ষপাতি হৈছো, বাট সফট এপ্ৰোচৰ ৰেলেভেন্সটোক আমি মানে অকমান ইগনোৰ কৰিছো, বিকজ দ্যাট ডিমান্ডস মোৰ টাইম, মোৰ ৰিসোৰ্স এন্ড মোৰ এফৰ্ট। সফট এপ্ৰোচটো যেটো কাৰণে আমাৰ এটলিষ্ট পলিটিক্যাল উইলটো নাথাকে এইবিলাক কামৰ কাৰণে, মানুহে প্ৰেছাৰ দিব লাগিব। So what are the values that are involved? Eta to state's moral responsibility towards citizen. Amar article 47 ote ase je mane public health or karone article 47 clearly mention ase je it is a directive to the state. Ki boli ase article 47? Let's see. Duty of the state to raise the level of nutrition and standard of living and to improve public health. So it is a value enshrined in the constitution. The state will work to raise the level of public health. So here to fulfill koribole to a state will need to work on it. Then another important value is reformative justice. Justice I mean all retributive ba
মানে ৰিষ্টৰেটিভ বুলি কথাই নহয়, ৰিফৰ্ম কৰাটো এটা পাৰ্সপেক্টিভ হয় জাষ্টিছৰ। So সেই বস্তুটো এড্ৰেছ কৰিব লাগিব ইয়াত, বিকজ পটেনচিয়েলি these people can be rehabilitated to the society. Then the question of professionalism or kotha hodaye hezot ami dekha pao reactionary behavior of any institution, tate prothom question to ahibo, so you are not supposed to act in a reactive manner. You should act based on your professional standards. But if somebody is not doing that, then we can question the professionalism of that organization. So any institution, be it a police or any investigating agency or any, let's say, medicine, I mean, doctors, engineers, whatever. So dekha pao je their action is not in sync with the professional ethics, then the value of professionalism comes into question. Then effective deterrence. Effective deterrence মানে আমি বস্তুটো ডিসকারেজ কৰিব পাৰিছো নে নাই। মানে আমি এতিয়া ল এটা আনিছো, মানুহকেইটাক জেলত ভৰাইছো, is it acting as a deterrent to the drug users? Answer is no, 100% no. আজি এটা মানুহে ৰাতিপুৱাৰ পৰা সি যদি নিচাত থাকে, সি ড্ৰাগছ লয়, তাৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব? এনিহাও সি পাব লাগে। তো তাৰ লগৰটোৱে সাপোজ জেলত ভৰালে, সেইটোৱে তাক কেনেকৈ ইম্পেক্ট কৰিব? ডেটাৰেন্স একচুৱেলি এটা ফালৰ পৰা লৰ ফালৰ পৰা যদি কৰিব লাগে, আমি সাপ্লাইটো চেক কৰিব লাগিব যাতে সি নেপায় পাবলগীয়াটো। কিন্তু যদি সি পাইছে, তাৰ আগত আছে ড্ৰাগ ইউজাৰ এটাৰ আগত যদি ড্ৰাগছ আছে, আৰু তাক যদি আমি জাষ্ট এইটোহে ভয় খুৱাওঁ যে জেলত যাব লাগিব, সেইটো তাৰ কাৰণে ডেটাৰেন্সে নহ'ব ন। এইটোতো লাইক আমাৰ মানে ইট ইজ লাইক if we are expecting that to happen, then it is a shallow understanding. Etia jetu mane kind of retributive type hoise selot je price drug users bilak actually amar jodi mane state or falor pa koribo para jodi ase, state mane ki amar jetu law and order machinery a problem to jodi solve koribo bisare, jetia hole okol supply side to focus koribo lage, aru baki aspect bilakot স্টেটৰ বেলেগ মেচিনাৰী কাম কৰিব লাগে, যেনেকৈ আমাৰ সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আছে, ইউথ এফেয়াৰ্স আছে, স্পোর্টস আছে, এইবিলাকে they should create a scenario where the demand for that thing does not arise, but that can be checked. As if it is if for maybe actually any crime deterrence জেলত ভৰাই এইটো ডেটাৰেন্স ক্ৰিয়েট কৰাটো এইটো that is very difficult. It is just a retribution. জেলত ভৰোৱাটো retribution হয়, ৰিফৰ্মেশ্যন হ'ব পাৰে জেলত যদি ভাল শিকে বা মানে তাক বোলে অকমান এইবিলাকত ৰিহেব চিহেব কৰাই, but deterrence for others, that is মানে practically তো আমি সেইটো দেখা নাপাওঁ ন। সাপ্লাই বিলাকক আনি ভৰাই দিব লাগে, মেইন মাফিয়া বিলাকক ভৰাব লাগে, মেইন পইচা য'ৰ পৰা আহি আছে, মানি ট্ৰেইল বিলাক ফলো কৰিব লাগে। কিয় নোৱাৰে? পাৰেতো, কিন্তু মানি ট্ৰেইল বিলাকে মানে এনেকুৱা মানুহৰ ওচৰলৈ লৈ যাব যিবিলাক মানুহৰ ওচৰত ইহঁতি পুলিচ যাব নিবিচাৰে। পুলিচে ইচ্ছা কৰিলে কিয় নোৱাৰে যদি সঁচাকে বিচাৰে, বাট মানে তো মানিৰ ট্ৰেইলটো থাকিব ন, that will lead to places where they won't like to go, because বহুত powerful and people in influential position are in this business. ডাঙৰ মানুহকেইটাকে পাৱাৰত আছে ন আমাৰ, নিজে নিজকে ধৰাব নেকি? ড্ৰাগছ হওক এইবিলাক হওক, দিছ ইজ দ্য মানে এনেকুৱা এটা বিজনেছ য'ত ডিমাণ্ড ইজ হিউজ ডিমাণ্ড।
আপুনি চাব হা এটা মই সেইটো কেছ ষ্টাডি বনোৱা নাই মেথছ ফিক্সিঙৰ ওপৰত এতিয়া মই সেইদিনা গম পালো ইণ্ডিয়াতটো বেটিং ইজ ইলিগেল do you know what is the size of the betting market in India? It is $200 billion. কোনোবা এখন মানে ওমেনৰ মেটছতে বোলে কিমান টকা মানে insane amount of money was getting bet. So what is the likelihood that match fixing is not happening? Anybody willing to মানে সিমান পইচা যেতিয়া আছে you can easily put a মানে হেৰি no you can easily influence people. তো এই বস্তুবিলাক মানে কি হয় আমি পাব্লিক ডিবেটত নাথাকে মাজতে দেখোন ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙক বেন কৰিছিল 2 বছৰৰ কাৰণে কেলে কৰিছিলে IPL চোৱা মানুহ আছে না আমাৰ আৰোহণ IPL চাবলৈ এৰি দিলো এই বেন কৰিছিল বিকজ অফ মেটচ ফিক্সিং কিন্তু nobody talks about it সবটো ধোনী ফেন মই কোৱা নাই ধোনী যে হেৰি কৰিছে বুলি বাট that organization that team was alleged but nobody is talking about it এইবিলাক আমাৰ কি standard is the standard no standard so আমি problem বিলাক সঁচাকে tackle কৰিব নিবিচাৰো ড্ৰাগছৰ বস্তুটো সেই সিনসিয়াৰিটিটো দেখা নাপায় ন আৰু আপোনালোকৰ কাৰণে সিম্পলকে লিখিব বস্তুবিলাক যে এটো মানে ড্ৰাগছৰ ইস্যুটো দুটা বস্তু বেসিক্যালি ইটস এ ডিমান্ড সাইডৰ প্ৰবলেম আছে সাপ্লাই সাইডৰ প্ৰবলেম আছে সাপ্লাই সাইডৰ ইস্যুজ বিলাকটো গম পাইছো ইট ইজ এ ট্ৰান্সনেশনাল ক্ৰাইম ইট ইজ এ মানে অৰ্গানাইজড ক্ৰাইম and since the amount and market is huge and the money flowing is huge so the crime is also huge so hetu bostuto ami legally tackle koribo lagibo jodi tackle koribo bicharu Mexico aru America to gote supply to Mexico pra ahen America jiman drugs sai through Mexico border eta Trump as a wall bonam boli kole এটা তো কুরঙ্গও আছে না এই যে কি আসলে ফেমাস এটা ড্রাগ লর্ড তো এল চাপোনে কি আসলে না কিবা আসলে মেক্সিকো একদম तमाम ড্রাগ লর্ড এটা আছিল না পেবলো এসকোবার হ্যাঁ পেবলো এসকোবার আছিল পাবলো এসকোবার আৰু কোনবা আৰু কেটামান আছিল তো এল ইহঁতৰ চেপো তাত প্ৰিজন এখন আছিল না এল চাপো হয় স্যার তাতেতো মেক্সিকোতো আৰ্মি চাৰ্মি কিনি লয় কিন্তু প্রাইভেট আর্মি থাকে স্যার নাই আৰু নেশনাল আৰ্মিটো সিহঁতৰ কিনি লয় পইচা দিছা দি পেলাই private armies থাকে মানে because so much of money is involved it is like hell এনেকুৱা এখন দেশত যে আমি জন্ম নহলো কেনেকুৱা লাকি হয় আমি সেইবিলাক জেগাত যিবিলাক ল'ৰা-ছোৱালী জন্ম হৈছে হ'ব So ethical issue কি আছে ইয়াতে reactionary role of investigating agency which should ideally be proactive and professional so কিবা এটা হৈছে arrest কৰিছে কানি খোৱা মানুহ দুটামান উঠাই আনিছে that is basically not ideal না এটো আপোনালোকে একদম হেজিটেট নকৰিব এনেকুৱা টাইপ যেতিয়া কেছ ষ্টাডি পায় অকল এটো বুলি নহয় যত নেকি এডমিনিষ্ট্ৰেচনৰ হাই হ্যান্ডেডনেস দেখা পায় কোৱাত বোলে হেৰি হৈছে এনকাউন্টাৰ কৰি দিছে কাবাক ঘপকে উঠাই দিছে কোবাত বুলডোজাৰ চলাই দিছে that is basically reactionary activity মানে without exercising the other means মই কোৱা নাই হেবিলাকৰ স্কোপ নাই এইখিনি মানে it's a graded approach না gradual approach যে আমি এইগিটা বাকি অপশন গিটা এক্সহস্ট কৰি লব লাগিব তাৰ পিছতে আমি বুলডোজাৰটো নিম it cannot come at the first instance not distinguishing between various types of addiction this is an ethical issue আমি এটাতে এটা কইছে
মানে এটা আপোনালোকে আইডেন্টিফাই কৰিবলৈ কি কওক এথিকেল ইস্যুবিলাক কেনেকৈ আইডেন্টিফাই হৈছে প্ৰথম কথাটো আমি ইনষ্টিটিউচনৰ চালো ষ্টেক হোল্ডাৰ উই এনালাইজিং দ্য ষ্টেক হোল্ডাৰ তাত কোনবিটা ভেলু এফেক্টেড হৈছে ৰিয়েকশ্যনাৰী বিহেভিয়াৰ প্ৰফেশ্যনেলিজম ইজ গেটিং এফেক্টেড হিয়াৰ ছেকেণ্ড কথা হৈছে এগেইন উই আৰ টকিং এবাউট দ্য institution only that it is not distinguishing between various types of addiction it is just সবকে হেতুতে চার্জ করি because it's a non bailable with a strong law হয় so সুময় দিছে থার্ড কথাটো হৈছে এতে হাইলাইট হৈছে ইস্যুটো যে it is a social stigma এটো যে এটা হেলথ ক্রাইসিসও হয় এটো যে এটা সাইকোলজিক্যাল ক্রাইসিসও হয় এই বস্তুটো এপ্রিসিয়েট নকৰে আজিকালি ল'ৰা ছোৱালী আপুনি চাওক এইবিলাক ইমান প্ৰেছাৰত থাকে পৰীক্ষা চৰীক্ষা লৈ পেলাই সুইচাইড হৈ থাকে সেইটো এটা মানে অকল মানে ইট হেজ মাল্টিপল ডাইমেনশ্যনছ এইটোত আমি যদি আজি একচুৱেলি লিগেলি স্পিকিং কোনোবা এটা মানুহে যদি এটেম্প কৰে সুইচাইড নমৰিলে জেলত যাব লাগে জানে নাই এতিয়া সেইটো হেৰি কৰিছে সেইটো লটো এতিয়া ইট হেজ বিন মানে মেণ্টেল হেল্থ এক্টৰ আণ্ডাৰত সেইটো বস্তুটো হেৰি হৈ গ'ল overpower হৈ গ'ল but আগলৈকে 309 মানে somebody attempting suicide if he doesn't die he would have been taken to hospital jail the attempt to suicide is a crime so actually etu to legal aspect to nai no tate actually etu health ba social aspect ase no etu issue to we need to relook at our laws we need to relook at everything eta sao eta ami to aru IPC CRPC bilak bostu notun amend hoise ebilakot let us see how things unfold but it's high time to look into our laws in a way that addresses the new reality of the society আপোনালোক যদি last few years or মানে positives কবলৈ দিয়ে তেতিয়াহলে এই বস্তুটো কিন্তু কব এই যেটো IPC CRPC যে amend হৈছে বা মানে নতুনকে ক্ৰিয়েট হৈছে মানে reforming the criminal justice system through relooking the outdated laws it is a very essential thing because laws I mean law or ethics or মাজত relation to ethics যেনেকে dynamism থাকে law ৰ সেই dynamism টো থাকিব লাগিব নহলে obsolete হৈ যাব law আৰু ethics ৰ মাজত relation টো পঢ়িছিলো যে মনত আছে না moral guilt that if someone has become addict it is only his fault this is another issue মানে eto actually it is connected with social stigma only the it creates a moral guilt the you have become an addict so yeah মানে you are at fault মানে আমি as a society we don't look at ourselves but আমি গোটেই প্ৰসেসটো কালি আমি তো বেসিক্স খিনি তো পঢ়িছো ন যে এবিলাক বস্তু ইট ইজ এ ৰিজাল্ট অফ ফল্টি সোশিয়েলাইজেশন সোশিয়েলাইজেশন মানে গোটেই বস্তুটো এডুকেশন সিস্টেমতে আহিছে এডুকেশন সিস্টেম বাই বা মানে the process of educating a child right from his family as well as the school what sort of values that are being generated or values বিলাকো আমি এনেকে নহয় যে এটু কৰিলে ভাল ডাঙৰক সন্মান কৰিলে ভাল বেয়া কাম নকৰিবি কিন্তু আজিকালি যে ল'ৰা-ছোৱালী বিলাকে ৰিবেলিয়াস কিয় হৈছে বিকজ সিহঁতক আমি কৈছো হে এটু কাম কৰিলে বেয়া এটু কাম কৰিলে ভাল কিন্তু বুজাই নিদিও ন এটু কিয় এটু ভাল কিয় ডাঙৰক সন্মান কৰিব লাগে এই বস্তুবিলাক তো কেতিয়াও হেতু এসপেক্টত নাহে ন জাস্ট মানি থ আৰু আমি কৈছো মানে ভাল সো যেতিয়া কাইলে হি ক্ৰাইসিস এটা ফেস কৰি নিজৰ মানে হেৰিটো মানে হি ইজ হেল্পলেস না আমি তো মানে ল'ৰা-ছোৱালী আমাৰ টেন্ডেন্সি কি ল'ৰা-ছোৱালী এনে ডাঙৰ হৈ যাব এনে ডাঙৰটো জীৱ-জন্তু ল'ৰা-ছোৱালীহে হয় মানুহৰ ল'ৰা-ছোৱালী ডাঙৰ কৰিব লাগে জীৱ-জন্তু বিলাক এনে ডাঙৰ হয় so it's a huge responsibility and যেতিয়া হেতু ফেইল হয় তেতিয়া এইবিলাক বস্তু আহে they don't know in crisis what to do where to go so necessarily they are attracted by these things so that আমি how can we absolve ourselves কি এতিয়া আমি বহুতে কমপ্লেইন কৰে গুৱাহাটীত এটু হৈছে ড্ৰাগছ প্ৰবলেম এইবিলাক হৈছে বাট এইবিলাকটো আমাৰ ল'ৰা-ছোৱালী ন আমাৰ সোসাইটিৰে হেৰি so ইয়াতে মানে major reason is the previous generation how মানে আগৰ পৰা যেনেকে জিটো টাইপত
ডাঙৰ কৰা হৈছে পেৰেণ্টিং ৰেইজিং এ চাইল্ড ইজ সাচ এ সিৰিয়াছ ইছ্যু এটোত কিমান চিন্তা কৰিব লগা কথা কিমান বস্তু থাকে কিমান ৱে থাকে সিহঁতি শিকে আমাক দেখি পেলাই আমি আমাৰ হেবিটছ বিলাক মেন নকৰো আৰু আমি এক্সপেক্ট কৰো যে এইটো কৰিবি এতিয়া পঢ়িবি আৰু আমি এক্সপেক্ট কৰো যে সিহঁতি ভাল হৈ থাকিব ক'লেই যেন মানে ভাল হৈ যাব আমি ভাল হৈছো নেকি ক'লে so it is an ethical issue that you create a moral guilt on that individual আমি ড্ৰাগ এডিক্টটো আহিলে অকল তাক আইচোলেট কৰি হেৰি কৰি দিওঁ ন মানে we tend to treat him like the fault lies totally on him no doubt তাৰ হেতু এটা হৈছে কিন্তু his ability to distinguish between right and wrong হেতু he develop হোৱা নাই তাৰ moral development টো হোৱা নাছিল হেতুৰ কাৰণে responsible আমিও হয় ন as a society তো আমি হেতু কাৰণে তাক এৰি দিব নোৱাৰো we need to tackle it even if he may act in a indifferent manner মানে আমি কেনেকে মানে আমাৰ বেসিক এতিয়া টেন্ডেন্সি বিলাক আমাৰ সোসাইটি বিলাক চালে সব মানে জেনাৰেলি আমি সবচৰ বস্তুবিলাক কিবা এটা বেয়া দেখিলে এটো মানে আমাৰ একদম ইটস টোটালি আউটসাইড আস আমি কোনো কানেকশনে ৰাখিব না বিচাৰ মানে মানুহটো আৰু জীৱ-জন্তুৰ মাজত কোনো ডিস্টিংশনে নাথাকে এটো ই যদি সেনসিটিভ নহয় এইবিলাক বস্তু লৈ পেলাই তাহলে কোন হ'ব আৰু এইবিলাক লাহে লাহে নোহোৱা হৈছে কাৰণে it is rightly said that the society is moving towards destruction ধ্বংস হ'বলৈ এটো কাৰণে গৈ আছে because value system is going down na কালি এটা ইন্টারেস্টিং মই হেৰি চাই থাকোতে পালো ইউটিউবত ৰিলছ চাই আছিলো এই আলাক পাণ্ডে বুলি যে আছে মানুহটো আলাক পাণ্ডে শুনিছেনে আলাক পাণ্ডে ফিজিক্স वाला ছাৰ নিটৰ কাৰণে তেওঁ কেছ খেলিছে তো ষ্টুডেণ্টখিনিৰ হয় হেতু কৰি আছে সেই এটা ইনসিডেন্ট এটা মই তো ভাবিলো কথাটো মিছা নহয় কৈছে ল'ৰাবিলাকক এড্ৰেছ কৰি কৈছে যে ল'ৰা এটা যদি এক্সিডেন্ট হৈ পৰি থাকে ৰাস্তাত তেজ ওলাই থাকে মানুহে চাই থাকিব কোনেও হেল্প কৰিবলৈ নাযায় কিন্তু ছোৱালী এজনী যদি কিবা এটা অকমান বোলে স্কুটিখন বেকাও হৈছে তেতিয়া 10টা মানুহ আহি পেলাই ধৰিবলৈ আহিব মানে মই প্ৰেক্টিকেলি পোৱা নাই বাৰু এইবিলাক বস্তু কিন্তু এটো যে নহব এটো নহয় মানে হা মানে হাৰ্ডলি আপুনি দেখা পাব যে ছোৱালীজনী যদি কিবা এটা কাৰণে পৰি আছে এক্সিডেন্ট হৈ পেলাই তেতিয়া মানুহে হেল্প কৰিবলৈ আহি যায় কিন্তু ল'ৰা মানুহ এটা পৰি থাকিলে চাই থাকিব তেজ ওলাইছে তেজ ওলোৱাটো ভিডিঅ' কৰি থাকিব এতিয়া হেতু তেওঁৰ অবজাৰভেশন কিন্তু কথাটো দেখি পেলাই মই এটো ভাল বেয়া কথা কোৱা নাই কিন্তু আমাৰ এতিয়া যেটো ভ্যালু সিস্টেম এটোৰ লগত কিন্তু হেতু সিঙ্ক হয় হেনুকুৱা এটা বিহেভিয়াৰ কাৰণ আমি সেলফ ইন্টারেস্ট ন ছোৱালীজনীকো হেল্প কৰো এটা সেলফ ইন্টারেস্ট যে চান্সতে মানে চুই ললে অকমান তাক সফট কৰা যাব নোৱাৰে একো নাই এইবিলাক অকল সফট কৰ্নাৰৰ কথাই নাই এইবিলাক বেসিক বৃত্তি টেন্ডেন্সিজ এইবিলাক যে এনিমেল চাইছে নাই have you seen that movie Animal কোনে চাইছে এনিমেল এইখনটো ফালতু সিনেমা মইতো এনিমেল কবিৰ সিং এইবিলাকৰ নিচিনা ফালতু সিনেমা দেখা নাই কিন্তু এতিয়া আমাৰ যেটো টাইপৰ সোসাইটি ন একচুয়ালি তাত এটোৱে দেখায় যে আমি যে যেটো বাহিৰত এখন মুখা পিন্ধি থাকো মৰেলিটিৰ মুখা এখন পিন্ধি থাকো আমি ভাল ল'ৰা ভাল ছোৱালী ভাল হে কিন্তু আমাৰ ভিতৰত যেটো মানে এনিমেল থাকে ন এই বস্তুটো দেখাব চেষ্টা কৰিছে একো একচুয়ালি মানুহক মানে কাইন্ড অফ এনেকুৱা কৰিছে যে চা তই এনেকুৱাই হয় তোৰ একচুয়ালি এটোৱে হয় তই বোলে তিনজনী ছোৱালী বিয়া পাতিবলৈ বিচাৰ তোৰ আসল টেন্ডেন্সিটো হেতুহে হা তই যিমানে মানে দেখাই থাক লয়ালিটি হেৰি আৰু মেক্সিমাম মানুহৰ মৰেল ভ্যালুজ বিলাক হেনেকুৱাই মানুহে বাহিৰত এটা দেখাইহে থাকে ভদ্ৰতাৰ হেৰি এটা সো এই বস্তু সেই পার্সপেক্টিভৰ পৰা সেই চিনেমাখনৰ সেই হেতুটো ঠিকে আছে আদাৰৱাইজ ফালতু চিনেমা এইবিলাক একদম বাজে বস্তু মানে হেতু হ'বই নালাগে হেনেকুৱা লেভেলত নাই দুখ লগা চিনেমা বনাইছে মানে একচুয়ালি আমাৰ সোসাইটিখন কেনেকুৱা লেভেল পাইছে কি মানে যে অকল বোলে হেতু ছোৱালীজনীক বেয়াকে ট্ৰিট কৰিছে হেতু বুলি নহয় actually majority of the people have such vritti have such desires in them
which is being tried to be মানে তাত at least সেইখিনি বস্তু হেৰি হৈছে মানুহক কাইণ্ড অফ মানে যে আমি ধৰক এনেকুৱা ধৰক মানে আমি সদায় কওঁ যে ডাঙৰক সন্মান কৰিব লাগে কি কৰি পেলাই ডাঙৰকে মাৰিছে হা এনেকুৱা টাইপ কথাটো আৰু মানে ইটছ লাইক কি চা তই যিখিনি বস্তু ভেলিউ কৰ তোৰ যিটো মৰেলিটি সেই বস্তুটো মই হেৰি কৰোঁ কিন্তু একচুৱেলি কথাটো এইটো আমি সেইটো পৰা এইটো মানে আমাৰ সেই ভেলিউজ বিলাক বেয়া হৈ নাযায় আমি ডাঙৰ সন্মান কৰিব লাগে কিন্তু আমি এইটো শিকাব লাগে যে কিয় কৰিব লাগে সঁচা কথা কিয় ক'ব লাগে এই পাৰ্টটো নাহে ন আমাৰ কেতিয়াও ছচিয়েলাইজেশ্যনত when we are getting socialized we are just being told ki respect elders always speak the truth go to school on time stay disciplined কিন্তু আমাক কেতিয়াও এইটো নিশিকায় হা ডিসিপ্লিন কিয় হ'ব লাগে হা ডিসিপ্লিন বস্তুটোৰ ভেলুটোৰ মিনিংটো কি হা সিনচিয়াৰিটি ভেলুটোৰ অৰ্থটো কি এইবিলাক বস্তুটো নাই ন এইবিলাকতো এনফৰ্চ হয় চ' এনফৰ্চ মৰেলিটি বিলাকেতো কেতিয়াও আমাৰ ভিতৰত মানে পাৰ্মানেণ্ট ৰুটছ ডেভেলপ কৰিব নোৱাৰে ন একচুৱেলি সেইটো পাৰ্চপেক্টিভ অবভিয়াছলি সিহঁতৰ সেইটো ইণ্টেনশ্যন নাছিল ফিল্ম মেকাৰ্ছ বিলাকৰ প্ৰতিটো আৰু মানুহক মানে কেনেকুৱা কিছুমান দেখাই পেলাই মানে এটা মানে মানে কাইণ্ড অফ চক ট্ৰিটমেণ্ট দিছে আৰু মানুহক কিন্তু সেইবিলাকে ভাল পায় মানুহে চাই মানুহৰ যিখিনি মানে লুক মানে হিডেন বৃত্তিবিলাক সেইবিলাক দেখা পাইছে সেইবিলাক কাৰণে হিট হৈছে নহ'লে কেলে হিট হ'ব এখন হিট হ'বলৈ সেইটো কথা নাই ন ছোৱালী এজনী জোতা চেলেকিব দিছে সেই বস্তুটো সেইবিলাক থকাৰ পিছত চিনেমাখন কেনেকে হিট হ'ব পাৰে মানে সেইবিলাক মানুহৰ মাথাত চলে চাগে পিপল ৱান্টছ টু ডু such things কাৰণ যিখিনি ভেলিউজ সৰুৰ পৰা আছে সেইবিলাকৰ কোনো বেচিছ নাই ন ফাউণ্ডেশ্যন নাই নাই আপোনালোকৰ পিছৰ জেনেৰেশ্যনক বা দুনিয়াৰক যেতিয়া কিবা এটা ক'ব সদায় এইটোৰ লগত ক'ব যে কেলে সেইটো লাগে জাষ্ট মই কৈছো কাৰণে মান এইটো কথা নহয় সঁচা কথা ক'লে কি হয় কিয় সঁচা কথা ক'ব লাগে ডিচিপ্লিন কিয় থাকিব লাগে সেই বস্তুটো বুজাব তাৰ কথা আপোনালোকে নিজে বুজিব লাগিব সেইটো কথা then vested interest and organized crime সেইটো এটা হয় issue the networks which get safe harbor due to nexus corruption definitely that is a issue directly কেছটোত সেই কথাখিনি কোৱা নাই এথিকেল ইছ্যু আপোনালোকে অবজাৰ্ভ কৰিছেনে যে এথিকেল ইছ্যুত আমি বস্তুটো কি হয় কি নহয় সেইটো তাৰ পৰা কপি পেষ্ট আমাৰ কম্প্ৰিহেনশ্যনৰ নিচিনা নহয় যে তাত থকা বস্তুটো সেইটো এনালাইজ কৰি কি হ'ব পাৰে এইটো ভাবাৰ কথাহে এথিকেল ইছ্যু যদি বাই চান্স আহি যায় তেতিয়া আপুনি চিন্তা কৰিব লাগিব বস্তুটো লৈ পেলাই যে কি ভেলুজ ইয়াত কম্প্ৰমাইজ হৈ আছে কি ইছ্যুজ আছে আৰু গোটেই কথাখিনি আমি ষ্টেক হোল্ডাৰ পাৰ্চপেক্টিভতে ভাবিছো দেখিছেনে প্ৰথমতে ষ্টেক হোল্ডাৰখিনি আইডেণ্টিফাই কৰিব লাগিব যে অ'কে যেতিয়া মই ইণ্টাৰনেশ্যনেল এংগল কৈছো তাতে হোৱাট কেন বি দ্য এথিকেল ইছ্যু এইটো হয় মই এনেকে নিলিখি এনেকেও লিখিব পাৰো যে দেয়াৰ ইজ এ organized criminal network that is going behind it or that is working and it is being sustained by people in power or it is being sustained by people in power নকলেও আমি এনে ক'ব পাৰো যে it is being sustained by nexus by corruption by vested interest এইটো এটা ইস্যু হয় নহয় বুজি পাইছেনে কথাটো বুজি পাইছে are you getting it আচ্ছা আমি এটা এক্সাৰসাইজ কৰো এই কোড কলাখন internet connection just give me 1 minute
পল্লৱী কি নেটৱৰ্ক বেয়া নেকি? কাট খাই যায় যে কি? বহুত ডিষ্টাৰ্ব দিছে লাষ্ট মানে 1 উইকৰ পৰা। মোবাইল ব্ৰডবেণ্ড মোবাইল হেৰি ন মোবাইল নেটৱৰ্ক হয় স্যাৰ। দুটা লৈ থব জিঅ' আৰু কিবা বেলেগ চিম আচ্ছা এয়াৰটেলো দুটা বেয়া ললো, দুইটাতে চেম এয়াৰটেল আৰু ভোডাফোন। Sir, উম sir, retributive justice to preference দিয়া হয় over reformative justice, সেইটো ethical issue হ'ব নে নহয়? সেইটো এথিকেল ইস্যু ৰেট্ৰিবিউটিভ জাষ্টিছটো সেইটো একচুৱেলি সেইটো কোনটো বস্তুত সোমাব আমি মানে বস্তুটো লিগেলি এড্ৰেছ কৰিবলৈ চাইছো। তো সেই বস্তুটো আমি যে উই আৰ নট ডিষ্টিংগুইশ্বিং বিটুইন ভেৰিয়াছ টাইপছ অফ এডিকশ্যন। চ' সেইটোতে আমি সেই বস্তুটো লিখিব পাৰো। একচুৱেলি সেইটো এনেকে নিলিখে, আপুনি ঠিকেই কৈছে যে আমি সেই বস্তুটো এনেকে লিখিব পাৰো যে we are trying to create a deterrence, but deterrence is ineffective. মানে effectiveness of deterrence as a tool to encourage the right conduct, সেইটোতো আমি সাকসেসফুল হোৱা নাই। চ' একচুৱেলি ৰিফৰ্মেটিভ ৰেট্ৰিবিউটিভ টো হয়, একচুৱেলি ইয়াত ৰেট্ৰিবিউটিভ নহয়। জেলত সোমোৱাটো আমি এটা ফালৰ পৰা ৰিফৰ্মেটিভ জাষ্টিছ বুলিয়ে ক'ব পাৰো যে মানুহটোক জেলত সোমালো, জেলত ৰিহেব চিহেব কৰাই পেলাই তাক পঠালো। ওৱান ফৰ্ম অফ ৰেট্ৰিবিউচন থাকিবই। চব পানিচমেণ্টত এটা মানুহক যেতিয়া আমি জেলত ভৰাও বা কিবা এটা এনি ক্ৰাইম, সেইটোতো ৰেট্ৰিবিউচনটোতো এটা ডিগ্ৰী অফ থাকে, কিন্তু ৰিফৰ্মেশ্যনো থাকে এটা এছপেক্ট। একচুৱেলি ইয়াত ৰিফৰ্মেটিভ ভাৰ্চেছ ৰেট্ৰিবিউটিভ নহয়, ইয়াত ডেটাৰেন্স ভাৰ্চেছ ৰিফৰ্মেটিভ। একচুৱেলি আমাৰ যিটো ডেটাৰেন্স that we seek to achieve, আমি এইটো একচুৱেলি ঠিকেই কৈছে। এই বস্তুটো আমি এনেকে লিখিব পাৰো যে ডেটাৰেন্স sought to be achieved by the law appears to be ineffective. সেইটো এটা এথিকেল ইস্যু হয় না। আমি মানুহ এটাক জেলত এইবুলিও ভৰাইছো যে it discourages others. Deterrence মানে কি? You are discouraging somebody else to do that thing, na? Murder, death penalty আমি কিয় দিও? যাতে বেলেগ মানুহে চাই পেলাই ভাবে যে আৰে কাও মাৰ্ডাৰ কৰিলে I can be hanged. So সেইটো কাৰণে হয়। But deterrence is not acting. সেইটো আমি পোৱা নাই ন deterrence. So সেইটো কিয় হৈছে? Because we are not distinguishing between various types of addiction. যদি আমি ডিষ্টিংগুইশ কৰিলো হয়, তেতিয়াহ'লে হয়তো আমাৰ ফৰ্ম অফ পানিচমেণ্টটো বা এড্ৰেছিং সেইটো বেলেগ হ'লতেন। আমি সবকে একে টাইপে ট্ৰিট কৰিছো। হয়তো আমি কাবাক জেলত ভৰাবই নালাগে, জাষ্ট মেয়াৰ ইউজাৰ এটা তাক তাৰ ড্ৰাগছ পাইছে, মেবি হি জাষ্ট ষ্টাৰ্টিং অফ, মানে তাৰ কাৰণে ইটছ লাইক এ ৰিক্ৰিয়েশ্যন। সেইটো হিচাপততো চিগাৰেট খোৱা মানুহটোকো জেলত ভৰাব লাগে, যদি আমি অকল মানে এডিকশ্যনৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ। চ' কাইলৈ যদি চিগাৰেট লৈ পেলাই প্ৰথম যিটো ক্লাছ 8ত বা 10ত ল'ৰা এটাই, বা আজিকালিতো বাৰু 4-5তো খায়, চ' সেনেকুৱা ল'ৰা ছোৱালীবিলাকে যদি লৈছে হাতত, তেতিয়া যদি জেলত ভৰাই দিওঁ, কথাটো কেনেকুৱা হয়? It is ineffective, no? So the ethical issue is that we need to distinguish between these two things so that the desired outcome is achieved. আৰু এইটো বেলেগকেও লিখিব পাৰে। এইটো এটা ইম্পৰ্টেণ্ট এছপেক্টে হয় যে আমি ডিষ্টিংগুইছ কৰা নাই এডিকশ্যন বিলাকৰ মাজত। আৰু এইটো কথাও হয় যে ডিটাৰেন্স sought to be achieved through the law is ineffective. এইটো এটা এথিকেল ইস্যু হয়। হয় না? শ্ৰুতি বুজি পাইছে না? বুজিলো sir.
আচ্ছা আমি অকমান এক্সাৰসাইজ এটা কৰো তেতিয়া আমাৰ ইস্যুজ ক্লিয়াৰটো সলভ ইজি হ'ব সাপোজ এতিয়া আমাৰ একদম হট নিউজ পেপাৰ লিকস ইন এক্সাম paper leaks in internet what are the ethical issues tell me the stakeholder কি হ'ব প্ৰথমতে what are the stakeholders what are the values and what are the issues এনেকে এক্সাৰসাইজটো কৰিব পাৰে আপোনালোকে প্ৰথমতে stakeholders কওকচোন students, number 1 is the applicants বা people who are sitting in the exam students মানে those appearing student বুলি ক'লেতো সবক those appearing the exam তাৰপিছত কেইটামানটো ষ্টেণ্ডাৰ্ড ন সোসাইটি সদায় থাকিব এনেকুৱা এটা ইস্যুত গভৰ্ণমেণ্ট সদায় থাকিব গভৰ্ণমেণ্ট বা ষ্টেটে কওঁ বা কনসাৰ্ন ইনষ্টিটিউচনে কওঁ department, সদায় থাকিব in কনসাৰ্ন ইনষ্টিটিউচন আমি একেলগে এটা ষ্টেকহোল্ডাৰ হিচাপে ধৰিব পাৰিম আৰু racket মানে যোনখিনি মানুহ লিকত ইউজ হৈছে স্যাৰ ওকে the হেৰি কি বুলি ক'ম কি বুলি ক'ব এইটো the perpetrators the perpetrators তাৰপিছত আৰু কোনোবা আছে নেকি investigating agencies আহিবনে স্যাৰ ইয়াতে এই গভৰ্ণমেণ্ট ষ্টেট ইয়াতে আমাৰ সব আহি যাব গভৰ্ণমেণ্ট ষ্টেট ইনভেষ্টিগেটিং এজেন্সিজ হ্যাঁ এইটো ইনভেষ্টিগেটিং এজেন্সিজ এজেন্সি আৰু আমি সেই কনসাৰ্নড এক্সামটো যোনে পাতি আছে এইটো ইনষ্টিটিউচন কণ্ডাক্টিং এক্সাম ইনষ্টিটিউচন কণ্ডাক্টিং এক্সাম সেইটো আমি বেলেগকে থ'ব লাগিব যেনেকে নেশ্যনেল টেষ্টিং এজেন্সি আছে নেকি মিডিয়াই যেহেতু নিউজটো উলিয়াইছে আৰু মিডিয়া হ'ব নেকি স্যাৰ ইয়াৰ ক্ষেত্ৰত media hobo definitely media hobo because media also has to play an active role media hobo parents bilak hobo na parents to teacher student logote ami thobo paro students as well as parents students bilak basic important hoy So yes, society বুলি ক'লে আমাৰ বিভিন্ন NGO, civil society organization, many activist group, many institutions who have interest in it. হয় নাই? এইবিলাকো আহিব। এতিয়া I don't know what is the truth behind it, but many are pointing out to one coaching institution who is supposedly behind this. নাম ক'ব নালাগে, ক'লে জানিলেও, but I have heard that there is some coaching interest also involved in it. শুনিছে নেকি কথাটো? So এইবিলাক হয় stakeholders. Perpetrators ওটা আহি যাব এইবিলাক. What are the values? What are the values? আটাইতকে most important value to কি? Honestly হয়, but most important value is পৰীক্ষা এটাৰ ভালকে পাতাৰ. What is the most important value
that is behind conducting an exam properly? So responsibility. Responsibility to, yeah, it is, but মানে পরীক্ষাটা fair হবো লাগে, fairness, it should be fair and it should be fair in the sense কি সবার কারণে equal opportunity থাকে। It should মানে পরীক্ষাটা কেনেকুৱা হ'ব লাগে যাতে সবৰে equal chance থাকে। So fairness of the process, fairness of the examination process. It should not be মানে biased, or there should not be certain advantages taken by anybody. So সেইটো আমি fairness বুলি ক'ব পাৰো, free and fair examination বুলিও ক'ব পাৰো, openness, fairness, openness, transparency very important value পরীক্ষাটাৰ কাৰণে should be transparent. এতিয়া কোৱেশ্চনটো কিহৰ কাৰণে উঠি আছে যে কিটো বেচিছত গ্ৰেছ মাৰ্ক দিছিল, be transparent about the thing, fair and transparent, এটা important basic. Fairness and transparency. তাৰপিছত second value So accountability. Accountability, yes, accountability will be there, or accountability to আহিব, তাতকৈ আমি ক'ব পাৰো the professional integrity of the institution conducting it. Professional integrity, accountability, responsibility, and responsiveness হয় ইয়াত, মানে they have to be responsive to students' demands, না? কাবাৰ যদি concern হৈছে, you should be responsive, এনেকুৱা নহয় যে মই বহি থাকিম। তাৰপিছত fairness বুলি ক'লে সব আহি যাব, justice, impartiality, unbiasedness, neutrality, এইবিলাক বস্তু আহি যাব। So এইবিলাক আমাৰ values হয় basically, then what are the ethical issues involved in it? Ethical issues কি আছে ইয়াত? এক নম্বৰতে কেনেকে লিখিম ethical issue টো? So what are the ethical issue? Corruption to সেইটো এটা alleged মানে হেৰি এটা, আমি এটা ethical issue বুলি লিখিম, তেতিয়া আমি এইটো কথা এনেকে লিখিব লাগিব যে like say প্ৰথম কথাটো হৈছে কি, এটাতকে ডাঙৰ ethical issue টো কি, এটা যে আপোনালোকে দেখা পাই আছে নিটৰ এইটো লৈ পেলাই, what is the most important ethical issue that is arising? The fairness of the process, না? মানে
the process being above any public doubt or মানে মানুহৰ যাতে সন্দেহৰ পৰা সন্দেহটো যেটো আহিছে process that is the main ethical issue the fairness of the process, fairness of the examination process. And public trust. Etu hoy. 2 number kotha the mane institution or যেটো institutional integrity the integrity যেটো আমি কি কৈছো যে always do the right thing এটা institutional right values promote হৈ থাকিব লাগিব এটা না থাকিলে এটো এটা that becomes a question না তাৰ পিছত আৰু can you think of anything else এটো মই আপোনালোকৰ কাৰণে ভাবিছিলো আপোনালোকে এক্সাৰসাইজ তো কৰি পেলাই আমি এটা একেলগে উলাম just think tell me also পল্লৱী Sir, utilitarianism given preference over deontology. Utilitarianism given preference over kenake Sir, paper leak বস্তুটোৰ advantage যিসকলে উঠাইছে তেওঁলোকে result টোত বেছি গুৰুত্ব দিছে নাই এটো কি হৈছে না মই কৈছো সো ভালে হল you told me this and this has reflected your মানে যেটো আপোনাৰ shortcoming আছিল understanding ত আপুনি এনেকে লৈছে যে utilitarianism টো বেয়া deontology টো ভাল কথাটো হৈছে কি আমি utilitarianism টোকো এটা পজিটিভ ভ্যালু হিচাপে পঢ়িছো যে হেতুৰো এটা ইউটিলিটি আছে বা হেতুত সোসাইটিত আমি দেখিছো যে হেতুৱে কিছুমান পজিটিভ চেঞ্জেস আনিছে আমি ডাইৰেক্টলি আমি এটো ক'ব নোৱাৰো যে ইউটিলিটেৰিয়ান আইডিয়া যে জাস্টিফাই কৰে কৰাপশন কৰাটো ইউটিলিটেৰিয়ানিজম জাস্টিফাই নকৰে ইউটিলিটেৰিয়ানিজম ফলসলি যেতিয়া আমি ইউজ কৰো তেতিয়া আমি হেতুক মানে কাইন্ড অফ মানে আমাৰ নেৰো ইন্টারেস্ট বিলাক ফুলফিল কৰাৰ কাৰণে কৰো তেতিয়াহে হয় তো প্ৰথম কথাটো আমি হেনেকুৱা ল্যাঙ্গুৱেজ ইউজে কৰিব নালাগে বস্তুটো সিম্পল এন্ড স্ট্ৰেইট ফৰৱাৰ্ড থাকিব লাগে কাৰণ নহলে মই ডিঅন্টলজি বুজাব লাগিলে টেলিঅলজি বুজাব লাগিলে এটুত ৰিজাল্টৰ কাৰণে বুলি ভাবি পেলাই cannot be justified utilitarianism does not justify wrong action utilitarianism actually to আমি কৈছো ইনোভেশন প্ৰমোট কৰিছে কম্পিটিশন প্ৰমোট কৰিছে কিন্তু ইউটিলিটেৰিয়ানিজমৰ ভ্যালুজ খিনি মানে ইন্টারপ্রিট মানে খুব narrowly interpret কৰাৰ কাৰণে it has led to a society which is only focused on self interest actually আমি দেখা পাও যে মিলৰ সময় জেএস মিলৰ সময় যে এটো এটা আহিছিল যে আমি সেলফ ইন্টারেস্ট টু অলসো ইজ কানেক্টেড উইথ পাবলিক গুড সো এটো নোশনত নাথাকিব যে ইউটিলিটেৰিয়ানিজম ইজ এ ব্যাড ফিলসফি কোনোবা ইউটিলিটেৰিয়ান কৰাপশন কৰিছে মানে হি ইউটিলিটেৰিয়ান ফিলসফি লৈছে নহয় ইউটিলিটেৰিয়ান ফিলসফি নো ডাউট হেতু এটা বেসিস আছে বাট হেতু হৈছে কি ৰং interpretation or you are being misguided utilitarian values you are applying in a misguided way that is why it is leading to it utilitarian value no doubt utilitarianism and deontology is far superior but utilitarianism to eta value e hoy ami নহলে বেয়া বস্তু এটা কিয় পঢ়িম as a theory of ethics utilitarianism মানে self interest driven work that may not be হেতুৱে corruption কৰে নহয় হেতু যেতিয়া self interest to আমি যেতিয়া wrongly interpret কৰো তেতিয়াহে আমি হয় self interest মানে যদি মই corruption কৰা মানে it's self harm only না corruption to and ultimately মই জেলত যাব পাৰো কথা হেতু utilitarianism does not বেন্থামাৰ মিলে তো আপোনাৰ corruption কৰিবলৈ কোৱা নাই ন বেন্থামাৰ মিলে কৈছে যে do that thing which gives you maximum utility এটা হেতু আপোনাৰ ইন্টারপ্রিটেশন যে আপুনি হেতু ম্যাক্সিমাম ইউটিলিটি কৰাপশনত পাইছে বাট কোনোবাই তো ম্যাক্সিমাম ইউটিলিটি পঢ়াখনতো পাব পাৰে কোনোবাই হয়তো কিবা ভাল খেলাধুলাত পাব পাৰে হেতুটো হেতু বেয়া হৈ না যায় ন সো be very careful don't use such languages
মানে আৰু টেকনিক্যাল বস্তুটো আহিলেতো আমি ডিফাইন কৰিবই লাগিল ন বস্তুটো ইয়াতো আমি সিম্পল ৱেত যাম আমি the fact that আমি এটুলে যাবই নালাগে যে মানে এইটো জাস্টিফিকেশনৰ কথা নাই যে সি বা কি মেন্টালিটিত কৰাপচন কৰিছে তাৰ বা কি দুখ হ'ল সেইবিলাক কথা নহয় ইটস এ ৰং লেটেন্টলি ৰং থিং ইয়াত ইস্যুটো মানে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কি যে the future of the children are getting affected ল'ৰা ছোৱালী careers are getting impacted it is hampering their psychological development as well as like it is breeding insecurity among them so the future of the students future of the children that becomes an ethical issue it creates maybe it can lead to loss of years loss of mental zeal so that is an ethical issue আমি মানে মই মানে মানে আই এম ট্ৰাইং টু ফিগাৰ আউট কি আপুনি কিয় সেনেকে ভাবিলে যে কৰাপচন ইউটিলিটেৰিয়ানিজমৰ কাৰণে কৰাপচন কৰিছে আৰু ইউটিলিটেৰিয়ানিজম নহয় যদি ডিঅন্টলজি হৈ থাকিলে কৰাপচন নকৰিলে হয় বাট দ্যাট ইজ ভেৰি you can say impractical or just utopian thinking না মই কথা আছে কি এতিয়া আমি এটোত আছো এটা সিচুৱেশন হৈছে what are the issues involved in it আমি বস্তুটো অকমান মানে যেটো দেখা পাই আছো ন হেখিনি দেখা পাব লাগিব হেখিনি আগতে এক্সপ্লোৰ কৰিব লাগিব আৰু এটো একদম ভুল নচন যে ইউটিলিটেৰিয়ানিজমৰ কাৰণে কৰাপচন হোৱা নাই অশোক গম পাইছে না কথাটো utilitarianism has a utility it's a good value but সেটুক আমি যদি উল্টা ইন্টারপ্রেট করি ডিঅন্টলজিৰ বেসিসতো আমি কৰিব পাৰো যে I don't care about the end only means so মই খাই থাকো অকত হও নহও মই নাভাবো মই অকল কোৱাটোত গুৰুত্ব দিওঁ লিভিং ইন দ্য মোমেন্ট আজিকালি যে এটা টিপিক্যাল ফিলসফি মানে you don't care about কি হ'ব তো হেতু কাৰণেতো গোটে ক্লাইমেট চেঞ্জ দেখোন হেতু কাৰণেও হৈ আছে তাৰমানে কি ডিঅন্টলজি বেয়া নেকি লিভিং ইন দ্য মোমেন্টৰ নামত কিমান বৰবাদি কৰিছে ওয়ান নাইট স্ট্যান্ড সেইটো হিচাপত ওয়ান নাইট স্ট্যান্ডটো এটোতো ইউটিলিটেৰিয়ানটো কোনো ফালৰ পৰা নহয় বুজি পাইছে নে কি কৈছো মই এটোতো আমি কনসিকুৱেন্স ড্ৰিভেন নহয় ন আমিতো জাস্ট মানে জাস্ট মিন্সটোতে গুৰুত্ব দিছো যেটো বেয়া সেইটো আমি ফিলসফিক্যালি জাস্টিফাই কৰিব নোৱাৰো obviously বেয়া এটো কাৰণে হয় মানে nature of the object is bad because it is coming from bad choices bad মানে psychology bad philosophy মানে bad understanding leads to bad choice and bad choice leads to bad behavior হয় না ethical unethical কথাটো হেতুই হয় আমি হেতু জাস্টিফাই কৰা কথা নহয় নহয় কোনবাই যদি আপোনাক কয় যে ইউটিলিটেৰিয়ান ভ্যালুজৰ কাৰণে কৰাপচন হৈছে একচুয়ালি হেতু ভুল কথা ইউটিলিটেৰিয়ান ভ্যালুজ বিলাকক ৰংলি ইন্টারপ্রেট কৰাৰ কাৰণে বা হেতুক আমাৰ নিজৰ কনভিনিয়েন্সত ইউজ কৰাৰ কাৰণে উই আর মানে ব্রিংিং কৰাপচন মানে হেতু টেন্ডেন্সিটো আছে যে যেতিয়া আমি সেলফ ইন্টারেস্ট বুলি কৈ দিও দেন as good as কি মই যদি আপোনাক কৈ দিও আপুনি বোলে স্কুলত থকা ল'ৰা ছোৱালী বাবা you are free today do what you want তো হেতু ফ্ৰীডমটো যে মই দিছো হেতুৰ কাৰণে আপুনি সপোজ কোবাত গৈ কিবা এটা বদমাছি কাম কৰিলে যে সেই ফ্ৰীডমটো ৰেসপন্সিবল নেকি হেতুৰ কাৰণে আপুনি ফ্ৰীডমটো কেনেকে ইন্টারপ্রেট কৰিলে হেতুৰ কাৰণে ৰেসপন্স হেতুৱে হল ন প্ৰবলেমটো are you getting it Yes, sir. এইবিলাক বস্তু লৈ পেলাই be very 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 clear
ওটো হেনেকে টাইপ লেংগুৱেজ ইউজে নকৰিব কনচিকুৱেঞ্চ কি টেলিঅলজি ভাৰ্চেছ ডিঅন্টলজি এইটো ইছ্যু হৈছে ডিঅন্টলজি নাই কাৰণে সেইটো আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে হয় আমি সদায় ইউজ কৰিম কোৱালিটি অফ একশ্যন আমি ক'ৰবাত ইউজ কৰিম মানে ফ'কাছ অন দ্য এণ্ড এইবিলাক বস্তু ইউজ কৰিম যদি ডাইৰেক্ট সুধিছে তেতিয়াহ'লে বেলেগ কথা কিন্তু ইয়াত সেইটো কথা নাহে এইটো ইছ্যুৱে নহয় মানে আমি সেইটো নাভাবিবই যে মানুহে কিয় কৰাপশ্যন কৰি আছে কিয় সেইটো গণ্ডগোল কৰিছে সেইটো পাৰ্চপেক্টিভ সিহঁতৰ এণ্ডটো জাষ্টিফাই কৰাৰ কথাই নহয় বিকজ দেট ইজ এন আনএথিকেল থিং ইটছ লাইক কি কোনো এটা মানুহে মাৰ্ডাৰ কৰিলে সেইটো বস্তুটো আমি জাষ্টিফাই কৰিব ট্ৰাই কৰি আছো সেইটো নহয় মাইণ্ড ইট দিছ ইজ ডিফাৰেণ্ট ফ্ৰম চামবডি বিং এ ড্ৰাগ এডিক্ট ড্ৰাগ এডিকশ্যনটো এটা ছ'চিয়েল প্ৰব্লেম হয় ছ'চিয়েল ক্ৰাইচিছ আছে সেইটোত আমি সেইটো ভাবিব লাগিব বিকজ উই আৰ ট্ৰাইং টু মানে ল এটা আছে সেইটোৱে সেইটো চল্ভ কৰিব নাই এইটোতো কোনোবাই কৰাপশ্যন কৰিছে এইটোতো কোনো বেলেগ অপশ্যন নাই ন কৰাপশ্যন কৰা মানুহটোকতো জেলত নথোৱাৰ বাহিৰেতো বেলেগ নাই ইয়াক ঘৰতে ৰাখো ইয়াক অলপ বুজাও এনেকুৱা টাইপটো কথা নাই ন সেইটো ড্ৰাগ এডিক্ট এটাত সেইটো কথা আছে ৰিহেবিলিটেশ্যনত So future of the children, that is an ethical issue. Then institutional integrity, সেইটো এটা ethical issue. Institutions, how institutions are performing. তাৰপিছত এটা ethical issue এইটো হয় যে মানে আমাৰ যিটো মানে কি হ'ব যিটো what is the মানে career orientation to যিটো মানে you can say lack of choices for youth, for children, is leading to crowding in of certain sectors like engineering, medical. Lack of choices. It's an ethical issue. Why are we seeing such a massive footfall in engineering, medical entrance exams? Because choices, people are not, maybe they are not looking at other choices or everybody is following the crowd. So again, it puts into question our value system, but that is an ethical issue. Why the insane demand for such courses? A demand to কারণে তো এইবিলাক বস্তু আহিছে ন মানে এই গণ্ডগোল বিলাক ক'ত হয় বেসিক্যালি য'ত ডিমান্ড থাকে ন বস্তুবিলাকৰ এতিয়া আপোনালোকে কৰাপশ্যন ক্ৰিকেটত দেখিব কৰাপশ্যন কাবাডীত নেদেখেতো হয়তো দেখিলেও হয়তো বহুত লো লেভেলত হ'ব যদি হয় বিকজ ডিমাণ্ড নাই ন so that সেইটো এটা ethical issue যে the extreme demand for আমি এটা পেপাৰ লিখাৰ কথা কৈছো for jobs extreme demand for jobs what is it সেইটো এটা ethical issue why are people not having choices why are they only following the regular traded paths because everybody is crowding in আমিও সেইটো ৰাস্তাতে যাওঁ maybe বাকী ৰাস্তা খালী আছে কিজানি হয় নাই safe secured option so গম পাইছে না ethical issue যদি খুঁটে কেনেকে জেনাৰেট কৰে আৰু এটা এক্সাৰসাইজ কৰোঁ এইটো কৰিব লাগিব মই গম পাইছো What are the ethical issues of war? So yes, বহুত Gaza, মানে war in Gaza, by Ukraine. What are the ethical issues?
এটা কাম কৰো war 2 নম্বৰতে climate change 3 নম্বৰতে disasters নহয় preservation 4 নম্বৰত crime against women নম্বৰত corruption এই পাঁচটা টপিকত আপোনালোকে যেইটা পাৰে ethical issue লিখক এতিয়া এই মুহূৰ্তত হেতু কাম কৰিব আৰু ethical issue এটা লিখি পেলাই আমি around 1:30 we will meet again and then we will continue with it ঠিক আছে আপনা বাট এটো কিন্তু কৰিব এটো এক্সারসাইজ কৰিব বিশেষকৈ অশোক আৰু পল্লৱী you have to do it নহলে পৰীক্ষাত ভাবিব লাগিব ঠিক আছে এই লিখি পেলাই ডেটালে ৰেডি কৰক I'm coming again thank you